3 নং বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী ৰণদংকা 30 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক হাজো ডুমুঠাৰ গুৰিত 3 নং বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী ৰণদংকাৰ উদ্দেশ্যে যৌথ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত যৌথ নিৰ্বাচনী প্ৰচাৰ সভাত অগপ বিজেপিৰ সকলো নেতা কৰ্মীকে নিৰ্বাচনী যুঁজত মাল বান্ধি থিয় হৈ নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট কৰাৰ বাবে সকলো ফলপ্ৰসূ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ফণীভূষণ চৌধুৰীয়ে। ইয়াৰ পিছতে ফণীভূষণ চৌধুৰীয়ে হাজোৰ কুলহাটী দুৰ্গা মন্দিৰ, হয়গ্ৰীব মাধৱ মন্দিৰ, মা মনসা মন্দিৰ আৰু পুৱামক্কা দৰগাহ শ্বৰীফ পৰিদৰ্শন কৰি ৰাইজৰ মংগলাৰ্থে ভগৱানৰ শ্ৰীচৰণত আশীষ লয়। শীৰ্ষ কাৰ্যসূচীত বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজেপি নেতা প্ৰকাশ দাস, পৰমী দাসকে প্ৰমুখ্য কৰি প্ৰায় সংখ্যক অগপ বিজেপিৰ দলীয় কৰ্মীয়ে সংগ দিয়ে মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক। আজি বেছি ভাল লাগিল। সাংসদ কেণ্ডিডেটৰ লগত আহিছোঁ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতৰ লগত বিচাৰিছোঁ তেখেতে জড়িত আৰু ৰাইজৰ মংগল হওক বিচাৰিছোঁ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হওক সেয়াও বিচাৰিছোঁ ৰাইজৰ দেৱীৰ ওচৰত সেয়া জনাইছোঁ। 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া আজি আমাৰ হাজোত পদাৰ্পণ কৰিছে আৰু হাজো হয়গ্ৰীব মাধৱ মন্দিৰ, পুৱামক্কা আমাৰ মা মনসা পূজা আৰু এইবাৰে শুৱালকুছি আদিত সভা কৰিছে আৰু তেখেতে যথেষ্ট বিপুল আদৰণি পাইছে আৰু তেখেতে অহা 7 মে লোকসভা নিৰ্বাচনত তেখেতে বিপুল ভোটত জয়ী হ'ব বুলি আমি ইতিমধ্যে হাজোবাসী ৰাইজে ঘোষণা কৰিছোঁ। হাজো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আহিছিলোঁ। মই 5খন সভা কৰাৰ পিছত মই আজি এই মুহূৰ্তত মনসা মন্দিৰত উপস্থিত হৈছোঁ আৰু ইয়াত মা মনসাৰ মই আশীৰ্বাদ লৈছোঁ আৰু ৰাইজেও মোক এই ক্ষেত্ৰত নিৰ্বাচনৰ প্ৰতি সহায় কৰিছে, আশীৰ্বাদ দিছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। প্ৰকাশ দা